৭৫ সংখ্যক তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ লাইখুটা স্থাপন। বহু জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত বাণিজ্য চহৰ তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ ৭৫ সংখ্যক অৰ্থাৎ হীৰক জয়ন্তী বৰ্ষ বিহু সন্মিলনখনি তিনিচুকীয়া চলিহানগৰ খেলপথাৰত অহা ইংৰাজী ৬ আৰু ৭ মে তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। স্থাপন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে মুখতে দেখুৱাই আছে সম্পূৰ্ণ পৰিৱেশ আৰু যেহেতু সভাপতি আছে মহেশ কুমাৰ ডাঙৰীয়া তেখেতৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা আমি প্ৰথমেতো আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি সকলো অসমবাসীকে পলমকৈ হ'লেও ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে অহা ৬ আৰু ৭ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনে ৭৫ বছৰ আমি ভৰি দিছোঁ আৰু দুদিনীয়া কাৰ্যসূচীৰে আমি ৭৫ বছৰ আৰম্ভণি কাৰ্যসূচী আমি লৈছোঁ। আৰু এই ৭৫ বছৰ আমি সাংস্কৃতিক শোভাযাত্ৰা দি আমি আৰম্ভণি জনাম আৰু দুদিনীয়া কাৰ্যসূচী লৈছোঁ আৰু গোটেই বছৰজোৰা কাৰ্যসূচী আমাৰ হ'ব আৰু লগতে অহা বছৰকে আমি সামৰণি কাৰ্যসূচী সেইটো অনুষ্ঠান কৰিম। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি তিনিচুকীয়াবাসী ৰাইজক আমি আহ্বান কৰিব জনাইছোঁ যে অহা ৬ তাৰিখে যোনটো 10:30 বজাত চলিয়ানগৰ বিহুতলীৰ পৰা যোনটো আমাৰ শোভাযাত্ৰা আৰম্ভণি হ'ব তাত সকলো দলে বলে ওলাই আহি কিনে আমাক যাতে সহায় সহযোগিতা আগবঢ়ায় আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি এইটো আহ্বান কৰিব জনাওঁ। হয়, আপোনালোকে গম পাইছে যে আমি ২৬, ২৭, ২৮ তাৰিখৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমি বিহুখনি প্ৰথম পৰ্যায়ত আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি আগবাঢ়িছিলোঁ, কিন্তু বিশেষ কাৰণত আমি বিহুখন বাতিল কৰিবলগীয়া হ'ল আৰু আমি পুনৰ ৬ আৰু ৭ তাৰিখে আমি দুদিনীয়া কাৰ্যসূচীৰে আমি বিহুখন পালন কৰিবলৈ কাৰণে আগবাঢ়িছোঁ। আজি তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অহা ৬ আৰু ৭ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিহুখনিৰ আজি লাইখুটা স্থাপন কৰা হৈছে আৰু আমি উদযাপন সমিতি আৰু স্থায়ী সমিতিয়ে সমূহ তিনিচুকীয়াবাসী ৰাইজৰ সহায় আৰু সহযোগিতা বিচাৰিছোঁ। যিহেতু তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি এইবাৰ ৭৫ বছৰ হৈছে, কিন্তু আমি দুখেৰে জনাব বিচাৰিছোঁ এই ৭৫ বছৰ যিটো হীৰক জয়ন্তী উৎসৱ হিচাপে আমি বহল ডাঙৰকৈ পাতিব লাগিছিল, কিছু কাৰণবশতঃ আপোনালোকে জানে যে এইবাৰ নিৰ্বাচন প্ৰথম নিৰ্বাচন 19 এপ্ৰিলত ডিব্ৰুগড় লোকসভা সমষ্টিৰ যি নিৰ্বাচন হ'ব লগা হ'ল, তাৰ বাবে আমাৰ বহু কৰ্মকৰ্তা ৰাজনৈতিক লগত জড়িত বেলেগ বেলেগ দলৰ লগত আৰু সেইসকলৰ দ্বাৰাই ইয়াত সামাজিক অনুষ্ঠানবোৰ কৰা হয়। গতিকে বিহুৰ লগতো তেওঁলোক জড়িত আৰু জড়িত হোৱাৰ কাৰণেই বিহুখন পিছলৈ নিয়া হৈছিল ২৬, ২৭, ২৮, কিন্তু পুনৰ ২৬, ২৭, ২৮ এই তিনিদিনীয়াকৈ পাতিব লোৱা বিহুখন কিবা এটা কাৰণত বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল। কিন্তু আমাৰ যিসকল স্থানীয় যুৱক আছে সেই যুৱকসকলে পুনৰ আমাৰবোৰৰ লগত আলোচনা কৰি ৬ আৰু ৭ এই দুটা তাৰিখ ঠিক কৰিলে যে ৬ আৰু ৭ দুদিনীয়াকৈ আমি চলিয়ানগৰ খেলপথাৰত বিহুখন অনুষ্ঠিত কৰিম। গতিকে গোটেই এতিয়া মহিলাসকলো ওলাই আহিছে, যুৱকসকলো আৰু এইবাৰ নতুন যুৱকসকল আহিছে। গতিকে আমি ভাবিছোঁ যে ৬ আৰু ৭ ৬ তাৰিখে শোভাযাত্ৰা হ'ব, সমূহ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু এই ৬ তাৰিখৰ পৰা আমি নেক্সট বছৰ এটা বছৰজোৰা হীৰক জয়ন্তী মাজে মাজে কাৰ্যসূচী লৈ হীৰক জয়ন্তীটো পালন কৰাৰ কাৰণে স্থায়ী সমিতি আৰু উদযাপন সমিতিয়ে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এইবাৰ তিনিচুকীয়া কেন্দ্ৰীয় বিহু সন্মিলনখনিৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে উদযাপন সমিতিয়ে বুধবাৰে উক্ত নিৰ্ধাৰিত স্থানত সম্পূৰ্ণ ৰীতি নীতিৰে লাইখুটা স্থাপন কাৰ্যসূচী সম্পন্ন কৰাৰ লগতে উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ বিহুপ্ৰেমী ৰাইজক উক্ত দিনটোত উপস্থিত থাকি সাফল্যমণ্ডিত কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনায়। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।